গণতান্ত্রিক আন্দোলনের ভাষা বুঝি নোপোৱা অসম চৰকাৰ লাইছে সংগ্ৰাম চলিছে চলিব সংগ্ৰাম চলিছে চলিব চুই চলিছে বিশ্বকর্মা সোনাপুৰৰ কচুতলিত যোৱা 12 ছেপ্টেম্বৰ তাৰিখে অসম আৰক্ষীয়ে উচ্ছেদৰ নামত যি বৰ্বৰ তাৰিখে 12 ছেপ্টেম্বৰ তাৰিখে কামৰূপ মহানগৰ জিলাৰ কচুতলিত অসম আৰক্ষীয়ে অসম চৰকাৰে মিলি উচ্ছেদৰ নামত যি 3জন ব্যক্তিক বৰ্বৰভাৱে গুলীয়াই হত্যা কৰিলে এই হত্যাকাণ্ডৰ প্ৰতিবাদত আজি আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি এবিএমচিয়ে সমগ্ৰ বিদেশী অঞ্চলত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কিন্তু আপোনালোকে দেখিবলৈ পাইছে এই তামোলপুৰে ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ আমি প্ৰতিবাদ কৰিব আহিছোঁ, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব আহিছোঁ। আমাৰ প্ৰতিবাদ আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। এই ধৰণেৰে অসমত আজিৰ তাৰিখত মানুহে মুকলিকৈ কথা কোৱাৰ অধিকাৰ কাঢ়ি লৈ যোৱা হৈছে। উচ্ছেদৰ নামত মুকলিভাৱে ইয়াত মুক্ত হত্যা চলিছে। আজি 11 বছৰীয়া শিশুকো গুপ্তাংগত গুলীয়াই আহত কৰা হৈছে। এনেকৈ অসমখন সংখ্যালঘুৰ অধিকাৰ নিগ্ৰহৰ হটস্পটত পৰিণত হৈছে। আমি সকীয়াই দিছোঁ চৰকাৰক, এনেকুৱা ধৰণৰ উচ্ছেদ আমি কেতিয়াও মানি নলওঁ, এনেকুৱা অত্যাচাৰ মানি নলওঁ। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। 14 নৱেম্বৰত দিল্লীৰ যন্তৰ মন্তৰত আমি বিশাল প্ৰতিবাদ কৰিবলৈ ইতিমধ্যে সাজু হৈছোঁ আৰু স্পষ্টকৈ কৈছোঁ, এনেকৈ 200 বিঘা মাটি খালী কৰিবলৈ এইখন চৰকাৰে 150টা পৰিয়ালক গুলীয়াই হত্যা কৰিব নেকি? আমি প্ৰতিবাদ কৰিব আহিছোঁ। আমাৰ সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ হৈছে। আমাক এনেকুৱা আৰক্ষীয়ে বাধা দিছে। আজি আমাক গুলীয়াই মাৰক, আমাক গুলীয়াই মাৰক, এই কথা আমি স্পষ্টকৈ কৈছোঁ। আমাকো গুলীয়াই মাৰক, কিন্তু আমি এনেকৈ সংখ্যালঘু নাগৰিকৰ ওপৰত অত্যাচাৰ কৰিবলৈ কিন্তু আমি নিদিওঁ। এবিএমচি হাত খাবতি বহি নাথাকে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ চলিছে, প্ৰতিবাদ চলিব। আমি আগুৱাই যাম, সংগ্ৰাম চলিব। এই নাগৰিকখিনিক অসমৰে নাগৰিক নিশ্চয় মাননীয় মুখ্যমন্ত্ৰীও কৈছে যে তেখেতসকলে দৰং বা কোনোবা নগৰ চাইডৰ মানুহ এতিয়া কথাখিনি হ'ল স্পষ্ট। কথাখিনি স্পষ্ট হৈ পৰিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে উক্ত মানুহখিনি ভাৰতীয় নাগৰিক, দৰং আৰু মৰিগাঁও জিলাৰ নাগৰিক বুলি কৈছে। তেনেহ'লে নিজৰ দেশৰ নাগৰিকক এনেকৈ উচ্ছেদৰ নামত কিয় হত্যা কৰা হৈছে? সেই প্ৰশ্ন আমি এবিএমচিয়ে উত্থাপন কৰিছোঁ। আমি স্পষ্টকৈ জনাইছোঁ যে কোনো কাৰণতে এনেকুৱা ধৰণৰ উচ্ছেদ মানি লোৱা নহ'ব। আজি নিজৰ দেশৰ নাগৰিকক এনেকৈ কিয় অন্যায় অত্যাচাৰ কৰা হৈ আহিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আজি আপোনাৰ ইমান শক্তিশালী গৃহ বিভাগ আছে, আজি ইয়াত ইমান আৰক্ষী বাহিনী আপোনালোকে গিজাই দিছে এবিএমচিৰ আন্দোলন ৰুদ্ধ কৰিবলৈ। তেনেহ'লে আপোনালোকে ৰক্তপাত নোহোৱাকৈ কিয় এই কচুতলিৰ উচিত কাৰ্য সমাধান কৰিব নোৱাৰিলে? কিয় তাত 11 বছৰীয়া শিশুক আৰক্ষীয়ে কিয় গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰিলে? আজি হাইদৰ হুছেইন, জুবেৰ আলী আৰু এজন ব্যক্তিক কিয় গুলীয়াই হত্যা কৰা হ'ল? এই প্ৰশ্ন আমি এবিএমচি উত্থাপন কৰিছোঁ। মূলতঃ উচ্ছেদৰ নামত সাম্প্ৰদায়িক ৰাজনীতিক আজি এইখন চৰকাৰে আগবঢ়াই লৈ গৈছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আমি প্ৰতিবাদ কৰি আহিছোঁ, আগন্তুক প্ৰতিবাদ কৰি যাম।